Hello friends, welcome back to my channel once again. Today we are going to discuss about the basic English grammar session 3. ইতিমধ্যে আমি দুটা সেশন স্টার্ট কৰিছো, দুটা সেশন শেষ হৈছে আমাৰ বেসিক ইংলিশ গ্ৰামাৰৰ। সো আজি প্ৰথমটো সেশনত আমি স্টার্ট কৰিছিলো যে আমি ওয়ার্ড ফৰ্মেশন কেনেকৈ কৰিব লাগে, সেন্টেন্স ফৰ্মেশন কেনেকৈ কৰিব লাগে, আৰু শেষত আমি যিমানবোৰ কথা কওঁ গোটেইবোৰ কথা যে কিবা নহয় কিবা এটা সেন্টেন্সৰ ক্যাটেগৰীত পৰে, সেই সেন্টেন্সৰ ক্যাটেগৰীৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিছিলো। সো আজি আমি সেই সেন্টেন্সবোৰ কেনেদৰে গঠিত হয়, যে ফৰ্মেশন আমি সেন্টেন্স এটা ফর্ম কৰিলো, কি লগ লাগি আমি সেন্টেন্স এটা ফর্ম কৰো। আসলে সেন্টেন্স ফর্ম কৰিবলৈ হলে আমাৰ তিনিটা বস্তুৰ অত্যন্ত দৰকাৰ। এটা হ'ব কি, এটা হ'ব সাবজেক্ট, তাৰ পিছত আহিব আমাৰ ভার্ব, তাৰ পিছত আহিব আমাৰ অবজেক্ট। এই তিনিটা নহলে আমি সেন্টেন্স ফর্ম কৰিব নোৱাৰো। কেতিয়াবা অবজেক্ট নোহোৱাকে আমি সেন্টেন্স ফর্ম কৰিব পাৰো, যদি সাবজেক্ট আৰু ভার্ব নোহোৱাকে আমি কেতিয়াও সেন্টেন্স এটা ফর্ম কৰিব নোৱাৰো। সো আজি আমি সাবজেক্ট, ভার্ব আৰু অবজেক্টৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। এতিয়া প্ৰথমে আমি আলোচনা কৰিম সাবজেক্ট কি। যে কোনো এটা সেন্টেন্সত যিয়ে কামটো কৰে, যিকোনো কাম, যিকোনো ধৰক আমি সেন্টেন্স এটা উল্লেখ কৰিলো, সেই সেন্টেন্সটোত কিবা নহয় কিবা এটা কাম কৰাৰ কথা উল্লেখ থাকে বা কিবা নহয় কিবা এটা বস্তুৰ বিষয়ে বৰ্ণনা কৰা থাকে। আসলতে যিজনে কামটো কৰে সেইজনেই হ'ব আমাৰ সাবজেক্ট। এক্সাম্পল লৈছো যে হি ইজ প্লেইং ফুটবল। He is playing football. এতিয়া এটা ভার্ব আছে খেলি থকা। He is playing football. কোনে খেলি আছে যদি আমি প্ৰশ্ন কৰো তেতিয়াহলে উত্তৰ আহিব কি হি। সো হিয়ে খেলি আছে। আসলতে সাবজেক্টটো সেইজনে হ'ব সাবজেক্ট, যিয়ে কি কৰি আছে, কামটো কৰি আছে। সো হি হ'ব ইয়াতে কি সাবজেক্ট, হি হ'ব সাবজেক্ট। এতিয়া সাবজেক্ট আসলতে প্ৰথমতে থাকিব পাৰে বাক্যটোৰ, বা কেতিয়াবা সাবজেক্ট বাক্যৰ শেষতো থাকিব পাৰে। এতে ধৰা বন্ধা কোনো নিয়ম নাই যে সাবজেক্ট কেৱল প্ৰথমতে থাকিব লাগিব। আৰু দুটামান এক্সাম্পল লৈছে, এক্সাম্পলৰ জৰিয়তে আমাৰ গোটেইখিনি কথা কি হ'ব, ক্লিয়াৰ হ'ব। যে বিনিতা ইজ ডান্সিং। বিনিতা ইজ ডান্সিং। এতে ডান্সিং কৰি আছে কোনে, যদি আমি প্ৰশ্ন কৰো ডান্স কোনে কৰি আছে, বিনিতাই। সো কামটো যিয়ে কৰি আছে সেইজনেই হ'ব আমাৰ সাবজেক্ট। এতে সাবজেক্ট কি হ'ব, বিনিতা, সাবজেক্ট। এটা এক্সাম্পল লৈছো, বেলেগ এটা এক্সাম্পল য'ত ভার্ব নাথাকিব, ডাইৰেক্ট ভার্ব, যেনেকৈ হি ইজ মাই ফাদাৰ। হি ইজ মাই ফাদাৰ। এতে চাব, এতে কোনো কাম কৰা হোৱা নাই, এতে কোনো কাম কৰা হোৱা নাই, কিন্তু এতে কি আছে, উল্লেখ কৰা আছে, আলোচনা কৰা আছে। কাৰ বিষয়ে কৈ আছে, তো হিৰ বিষয়ে ডিসকাস কৰি আছে। সো হি হ'ব ইয়াতে কি সাবজেক্ট, হিটো হ'ব ইয়াতে সাবজেক্ট। এতিয়া আমি আহিছো, এটা কথা আমি মনত ৰাখিব লাগিব যে সাবজেক্ট সদায় বাক্যটোৰ প্ৰথমে নাথাকিব পাৰে, কেতিয়াবা শেষতো থাকিব পাৰে। মই এটা বেলেগ এক্সাম্পল লৈছো, এ টাইগাৰ was killed by him. A tiger was killed by him. এতে চাব সাবজেক্টটো ক'ত আছে, আমি প্ৰথমে চালে গম পাম যে এইটোৱে সাবজেক্ট যেন অনুমান হ'ব, কিন্তু এতে কি আছে, এ টাইগাৰ was killed, এটা বাঘ মাৰা হৈছিল, by him, তেওঁৰ দ্বাৰা বাঘটো মাৰা হৈছিল। এতিয়া কামটো কোনে কৰিছে, কামটো কি কোনে কৰিছে, হিমে কামটো কৰিছে। সো এতে সাবজেক্টটো হ'ব আমাৰ হিম, সাবজেক্ট হ'ব আমাৰ হিমটোৱে হ'ব সাবজেক্ট। এনেকুৱা ধৰণৰ যে আমি সাবজেক্টটো যে কেৱল প্ৰথমতে থাকিব পাৰে তেনেকুৱা নহয়, সাবজেক্ট শেষতো থাকিব পাৰে, মাজতো থাকিব পাৰে। এনেকুৱা ধৰণৰ সাবজেক্ট থাকাৰ কোনো ধৰাবন্ধা নিয়ম নাই যে সাবজেক্টটো প্ৰথমতে থাকিব লাগিব। সো এতিয়া আমি আহিছো অবজেক্টলৈ। পাৰ্টটো আমাৰ আহিব অবজেক্ট। এতিয়া অবজেক্ট কি, যে আমি সাবজেক্ট পালো, যে সাবজেক্ট কি আছিলে, যিয়ে কামটো কৰে বা যাৰ বিষয়ে সেই বাক্যটোত আলোচনা কৰা হয় সেইজনে হ'ব আমাৰ সাবজেক্ট। এতিয়া অবজেক্ট কোনখিনি হ'ব, যে এই যে কামটো সাবজেক্টজনে কৰিলে, এই কৰা কামখিনিৰ প্ৰভাৱ, ইম্পেক্ট যাৰ ওপৰত পৰিব সেইজনে হ'ব আমাৰ অবজেক্ট। যেনেকুৱা এক্সাম্পল লৈছিলো এটা, যে হি ইজ প্লেইং ফুটবল। হি ইজ প্লেইং ফুটবল। এতিয়া এই কামটো কোনে কৰিছে, হিয়ে কৰিছে। সো হিটো আমাৰ হ'ব কি সাবজেক্ট। এতিয়া এই কামটোৰ প্ৰভাৱ কাৰ ওপৰত পৰিছে, ইম্পেক্ট কাৰ ওপৰত পৰিছে, কামটোৰ প্ৰভাৱ পৰিছে ফুটবল। কামটো কৰিছে, কি কাম কৰিছে, ফুটবল খেলিছে। সো এই
যিয়ে একশনটো ৰিসিভ কৰিব সাবজেক্টৰ একশনটো যিয়ে ৰিসিভ কৰিব সাবজেক্টে যি একশন কৰিলে সেই একশনটো ৰিসিভ কৰা ব্যক্তিজন ৰিসিভ কৰাজনেই হ'ব অবজেক্ট ৰিসিভ কৰাজনেই হ'ব আমাৰ অবজেক্ট একেবাৰে সিম্পল হিসাবে যে আমি যদি মনত ৰাখিব লাগে যে সাবজেক্ট কি সাবজেক্ট হল বাক্য এটাত আমি যিমানবোৰ বাক্য কওঁ প্ৰত্যেকটো বাক্যত কিবা নহয় কিবা এটা একশন থাকেই সো সেই একশন কৰাজনেই হ'ব আমাৰ সাবজেক্ট সেই একশন কৰাজনেই হ'ব আমাৰ সাবজেক্ট আৰু সেই একশনৰ প্ৰভাৱ আৰু সেই কামৰ প্ৰভাৱ বা ইম্প্যাক্ট যাৰ ওপৰত পৰিব সেইজনেই হ'ব আমাৰ অবজেক্ট এতিয়া আন এটা এক্সাম্পল লৈছো I am speaking English I am speaking English মই ইংৰাজী কৈ আছো এতিয়া কামটো কোনে কৰি আছে কৈ আছে কোনে I তেতিয়া হলে I হ'ব আমাৰ কি সাবজেক্ট এতিয়া এই কৰা কামখিনিৰ প্ৰভাৱ কাৰ ওপৰত পৰিছে ইংলিশ যে কৈ আছে কি কৈ আছে ইংলিশ এই প্ৰভাৱটো কাৰ ওপৰত পৰিব ইম্প্যাক্টটো পৰিছে আমাৰ ইংলিশৰ ওপৰত সো ইংলিশটো আমাৰ হ'ব কি অবজেক্ট সো সিম্পল হিসাবে আমি মনত ৰাখিম যে আমি কৰা কামৰ প্ৰভাৱ আমি কৰা কামৰ ইম্প্যাক্ট যাৰ ওপৰত পৰিব সেইজনে হ'ব আমাৰ কি অবজেক্ট আৰু যিয়ে কামটো কৰিব সেইজনে হ'ব আমাৰ সাবজেক্ট এতিয়া মই কেইটামান এক্সাম্পল লৈছো আসলতে ডেফিনেশনটো আমাৰ আছে এনেকুৱা ধৰণৰ যে যিয়ে কামটো কৰে সেইজন হ'ব আমাৰ সাবজেক্ট আৰু যিয়ে সেই কামটো যাৰ ওপৰত পৰিব সেই কামটো যিয়ে ৰিসিভ কৰিব সেইজনে হ'ব আমাৰ অবজেক্ট সো এই তিনিটা বাক্য মই লিখিছো চাব তিনিটা সেন্টেন্স মই লিখিছো হি ইজ মাই ফাদাৰ এতে চাব হি ইজ মাই ফাদাৰ ইয়াতে কোনো কাম কৰি থকা হোৱা নাই সো ইয়াতে সাবজেক্ট কোনটো হ'ব এটা সাবজেক্ট কোনটো হ'ব যে ডেফিনেশনটো আছিল যে সাবজেক্ট হল সেইজন যিয়ে কামটো কৰে বা যাৰ বিষয়ে সেই বাক্যটোত কি কৰা হয় আলোচনা কৰা হয় ডিসক্রাইব কৰা হয় সেইজনে হ'ব আমাৰ সাবজেক্ট এতিয়া হি ইজ মাই ফাদাৰ তেও মোৰ দেউতা এটা কাৰ বিষয়ে কৈছে তেও মোৰ দেউতা এতিয়া এই যে হিৰ বিষয়ে এই বাক্যটোত কি কৰা হৈছে ডিসকাস কৰা হৈছে সো হি জনে হ'ব আমাৰ কি সাবজেক্ট এতিয়া হি ইজ মাই ফাদাৰ এই যে হি ইজ মাই ফাদাৰ আৰু এই ফাদাৰ জনে হ'ব আমাৰ কি অবজেক্ট হিৰ বিষয়ে ডিসকাস কৰা হৈছে কিন্তু হিৰ একশন হিৰ যি ডিসকাস সেই ডিসকাসৰ প্ৰভাৱটো কাৰ ওপৰত পৰিছে ফাদাৰ সো হি ইজ মাই ফাদাৰ টু হ'ব আমাৰ অবজেক্ট এতিয়া আছে দা বল ইজ ৰেড এটা চাব দা বল ইজ ৰেড বলটো ৰঙা এতেও কোনো কাম কৰি থকা হোৱা নাই সো ইয়াতে সাবজেক্ট কি হ'ব এতে কাৰ বিষয়ে ডিসকাস কৰা হৈছে হেতু আমি মনত ৰাখিব লাগিব যে যাৰ বিষয়ে ডিসকাস কৰা হয় বাক্যটোত হেতুৱে হ'ব আমাৰ সাবজেক্ট দা বল এই বলটোৰ বিষয়ে আমাৰ কি কৰা হৈছে আলোচনা কৰা হৈছে সো এইটো হ'ব আমাৰ কি সাবজেক্ট নেক্সট সেন্টেন্সটো গুৱাহাটী ইজ এ সিটি এতিয়া এই বাক্যটোতো কোনো কাম কৰি থকা হোৱা নাই সো সাবজেক্টটো হ'ব যে সাবজেক্ট হেইটোৱে হ'ব যাৰ বিষয়ে এই বাক্যটোত আলোচনা কৰা হৈছে গুৱাহাটী ইজ এ সিটি হয় কোনজন কি সিটি হয় গুৱাহাটীখন কি হয় এখন সিটি সো এই গুৱাহাটীখনে হ'ব আমাৰ কি সাবজেক্ট সো আমি মনত ৰাখিব লাগিব যে সাবজেক্ট কোনো এটা বাক্যত কোনো কাম যিয়ে কৰিব সেইজনে হ'ব সাবজেক্ট যদি তেনেকুৱা ধৰণৰ কোনো কাম কৰি থকা নাই তেতিয়াহলে যাৰ বিষয়ে সেই বাক্যটোত আলোচনা কৰা হৈছে ডিসকাস কৰা হৈছে সেই আলোচনা কৰা মূল ব্যক্তিজনে হ'ব সেই সেন্টেন্সটোৰ সাবজেক্ট এতিয়া মই কেইটামান এক্সাম্পল লৈছো হি ইজ ইটিং ৰাইচ they are playing football he gave me a book এতে চাব যে according to the definition যে definition মতে কি আছিল যে কামটো যিয়ে কৰিব তেও হ'ব আমাৰ কি সাবজেক্ট সো এই বাক্যটোত he is eating rice তেও খাই আছে কি খাই আছে ভাত খাই আছে সো হেইটো আমাৰ কি হ'ব সাবজেক্ট হেইটো আমাৰ হ'ব সাবজেক্ট তাৰ পিছত they are playing football তেলুকে খেলি আছে কি খেলি আছে ফুটবল সো কোনে খেলি আছে আমি যদি প্ৰশ্ন কৰো তেতিয়া হলে উত্তৰ আহিব দে সো দে টু হ'ব আমাৰ কি সাবজেক্ট তাৰ পিছত আহিব হি গেভ মি এ বুক হি গেভ তেও দিছিলে এ বুক এটা এখন কিতাপ দিছিলে তো কোনে দিছিলে সো হি দিছিলে কামটো কোনে কৰিছিলে হিয়ে কৰিছিল সো হিটো আমাৰ হ'ব কি সাবজেক্ট এতিয়া তো নেক্সট দুটা এক্সাম্পল আমাৰ পিছলৈ আহি আছো যে আমি সাবজেক্ট বোৰক আসলতে তিনিটা ভাগত ভাগ কৰিব পাৰো এটা হল আমাৰ সিম্পল সাবজেক্ট
সিম্পল সাবজেক্ট কেনেকুৱা হ'ব যে আমি সাধাৰণতে যিবোৰ বাক্য লিখো সেই বাক্যবোৰত যেনেকুৱা ধৰণৰ সাবজেক্ট থাকে সেইটোই হ'ব আমাৰ সিম্পল সাবজেক্ট তাৰ পিছত নাম্বাৰ 2 হ'ব আমাৰ কি কমপ্লিট সাবজেক্ট আৰু নাম্বাৰ 3 হ'ব আমাৰ কম্পাউণ্ড সাবজেক্ট এটা সিম্পল সাবজেক্ট কি হয় যে বাক্যটো যে কামটো কৰি আছে তেৱে হ'ব আমাৰ কি সিম্পল সাবজেক্ট যেনেকুৱা হি ইজ ইটিং ৰাইচ তেও ভাত খাই আছে আসলতে কামটো কোনে কৰি আছে হিয়ে কৰি আছে হেই হিটো আসলতে আমাৰ সাবজেক্টটোৱে যিকোনো বাক্যৰ এটা সিম্পল সাবজেক্ট থাকে সেই সাবজেক্টটো হ'ব আমাৰ সিম্পল সাবজেক্ট এটা কমপ্লিট সাবজেক্ট কি এতিয়া আমি জানিব লাগিব যে কমপ্লিট সাবজেক্ট নো কি এটা কমপ্লিট সাবজেক্টত দুটা বস্তু থাকে এটা হল সাবজেক্ট থাকিব প্লাস সাবজেক্ট থাকিব আৰু মডিফায়াৰ থাকিব এতিয়া সাবজেক্ট থাকিলে কিন্তু মডিফায়াৰ নো কি মডিফায়াৰ হল যে সাবজেক্টৰ বিষয়ে আৰু অলপ বহলভাৱে বৰ্ণনা কৰিলে হেইটো কি ক'ব হেখিনিক আমি মডিফায়াৰ বুলি ক'ম সো আমাৰ কমপ্লিট সাবজেক্টটো কি একলগ হ'ব যে সাবজেক্ট আৰু মডিফায়াৰ একলগ হলে আমাৰ কি হ'ব কমপ্লিট সাবজেক্ট হ'ব কমপ্লিট সাবজেক্ট আৰু মডিফায়াৰ যেতিয়া একলগ হৈ যাব তেতিয়া আমাৰ সাবজেক্টটো তেতিয়া আমাৰ হেই নামটো হ'ব আমাৰ কমপ্লিট সাবজেক্ট যে সাবজেক্টৰ বিষয়ে অলপ বেছিকে বহলভাৱে বৰ্ণনা কৰে যেনেকুৱা মই পিছৰ দুটা এক্সাম্পল লৈ এতিয়া আহিছো যে the man in black shirt is my uncle the man in the black shirt যে কলা শার্ট পৰিধান কৰা মানুহজনে মোৰ আঙ্কেল মোৰ খুৰা সো এটুত কমপ্লিট সাবজেক্ট যদি আমি কওঁ তেতিয়া হলে কোনখিনি লিখিব লাগিব the man in the black shirt কেৱল the man এই man জনে সাবজেক্ট নহব এই man জন যদি আমি উল্লেখ কৰো the man এইজন হ'ব আমাৰ কি সিম্পল সাবজেক্ট এই the man জন হ'ব আমাৰ সিম্পল সাবজেক্ট কিন্তু আমি যদি কওঁ ইয়াৰে কমপ্লিট সাবজেক্টটো কোনখিনি এই গোটেইখিনি হ'ব the man in the black shirt এই যে কলা পোশাক পৰিধান কৰা বা কলা শার্ট পিন্ধা মানুহজন is my uncle মোৰ খুৰা হয় এতিয়া the man in the black shirt এই মানুহজনৰ বিষয়ে মডিফায়াৰে কি কৰিছে in black shirt আৰু অলপ বেছিকে ডেসক্ৰাইব কৰিছে যে কেনেকুৱা ধৰণৰ মানুহজন যে কলা শার্ট পিন্ধা মানুহজন যে কলা শার্টত থকা মানুহজন কি হয় মোৰ আঙ্কেল হয় সো এই গোটেইখিনি হ'ব আমাৰ কি কমপ্লিট সাবজেক্ট এই গোটেইখিনি হ'ব আমাৰ কমপ্লিট সাবজেক্ট সিম্পল হিসাবে আমি মনত ৰাখিম যে সিম্পল সাবজেক্ট যে আছে সেই সাবজেক্টৰ বিষয়ে যদি সেই বাক্যটোত আৰু অলপ বেছিকে বৰ্ণনা কৰা থাকে তেতিয়া হলে গোটেইখিনি মিলি সাবজেক্ট প্লাস মডিফায়াৰ আৰু অলপ বেছিকে বৰ্ণনা কৰা থাকিলে সাবজেক্টৰ বিষয়ে সেই গোটেইখিনি মিলি হ'ব আমাৰ কমপ্লিট সাবজেক্ট আন এটা এক্সাম্পল লৈছো the new shirt I took from the market is nice যে নতুন শার্ট যেখন মই মার্কেটৰ পৰা লৈছিলো is nice বৰ ধুনিয়া ভাল এতিয়া the new shirt এতিয়া যদি সিম্পল সাবজেক্ট এতে বিচাৰা হয় যে কোনোবা এটা এক্সামত আহিলে যে এইটো বাক্যৰ পৰা সিম্পল সাবজেক্ট কোনটো হ'ব সিম্পল সাবজেক্ট বাহিৰ কৰিব দিয়ে তেতিয়া হলে আমি একেবাৰে অতি তাড়াতাড়িকে আমি কৈ দিব পাৰিম শার্টটো হল আমাৰ সাবজেক্ট শার্টটো হ'ব আমাৰ সাবজেক্ট কিন্তু যদি কয় যে ইয়াৰে কমপ্লিট সাবজেক্টটো কোনটো হ'ব what is the complete subject of the following sentences এতিয়া আমি কি কৰিব লাগিব আমাৰ ডেফিনেশনটো মনত ৰাখিব লাগিব যে সাবজেক্ট যদি কমপ্লিট সাবজেক্ট কয় তেতিয়ালে কমপ্লিট সাবজেক্টত কি থাকিব সাবজেক্ট প্লাস মডিফায়াৰ সাবজেক্ট আৰু মডিফায়াৰ একলগ হৈ আহে কমপ্লিট সাবজেক্ট হ'ব এতিয়া সাবজেক্ট আছে আৰু মডিফায়াৰ আছে তে সাবজেক্ট শার্টটো আছে কিন্তু শার্টটোৰ বিষয়ে আৰু অলপ ডেসক্ৰাইব কৰিছে কি কৰিছে the new shirt নতুন শার্ট I took from the market কোনখন শার্ট যেটো মই বজাৰৰ পৰা লৈছিলো তেতিয়ালে গোটেইখিনি হ'ব আমাৰ কমপ্লিট সাবজেক্ট the new shirt I took from the market is nice এই গোটেইখিনি হ'ব আমাৰ কি কমপ্লিট সাবজেক্ট এটা সাবজেক্টৰ আন এটা পাৰ্ট হল আমাৰ কম্পাউণ্ড সাবজেক্ট কি
আমি কমপ্লিট সাবজেক্ট পালো সিম্পল সাবজেক্ট পালো এটা কম্পাউন্ড সাবজেক্ট কি মই এটা एग्जांपल লৈছো Ram and Rahim are playing cricket. Shita and Geeta are dancing. The cat and dog are sleeping. এতে Ram and Rahim are playing cricket. এতে কেইটা সাবজেক্ট আছে রামও আছে রহিমও আছে এইটোত সীতা এন্ড গীতা কামটো কোনে কৰি আছে ডান্সিং কোনে কোনে কৰি আছে সীতাই কৰি আছে আৰু গীতাই কৰি আছে সো এতে কি আছে দুটা সাবজেক্ট আছে তাৰ পিছত the cat and dog are sleeping কোনে স্লিপিং কৰি আছে কোনে কামটো কৰি আছে টোপনিটো মাৰি আছে কোনে মাৰি আছে the cat and the dog এতে সাবজেক্ট এটো সাবজেক্ট ইয়াটো সাবজেক্ট সীতাও সাবজেক্ট গীতাও সাবজেক্ট cat subject dog subject so এনেকুৱা ধৰণৰ জীৱৰ বাক্যত দুটা সাবজেক্ট থাকিব তেনেকুৱা বাক্যক আমি বাক্যৰ সাবজেক্ট বৰক এই দুটা মিলি আমি কি কম কম্পাউন্ড সাবজেক্ট বুলি কম কম্পাউন্ড সাবজেক্ট আশা কৰো আমাৰ ধাৰণাখিনি ক্লিয়াৰ হৈছে যে সিম্পল সাবজেক্ট কোনটো হ'ব যে আমাৰ বাক্যত সাধাৰণতে যি সাবজেক্ট থাকে আসলতে যিয়ে কামটো কৰে হেইটোৱে আমাৰ সিম্পল সাবজেক্ট আৰু আমাৰ সিম্পল সাবজেক্টৰ পিছত আহিব কমপ্লিট সাবজেক্ট কি হ'ব যে বাক্যটোত কমপ্লিট সিম্পল সাবজেক্টৰ ওপৰত হেই সাবজেক্টৰ বিষয়ে মডিফায়াৰে যিখিনি কথা বৰ্ণনা কৰিছে হেই গোটেইখিনি একেলগ কৰি আমি কমপ্লিট সাবজেক্ট বুলি কম আৰু কম্পাউন্ড সাবজেক্ট কোনবোৰ হ'ব যে কোনোবা সেন্টেন্সত এটা কাম দুজনে মিলিয়ে কৰি আছে যেনেকৈ ৰাম এণ্ড ৰহিম আৰ প্লেইং ক্ৰিকেট ৰাম আৰু ৰহিম দুইজনে মিলি কি কৰি আছে ক্ৰিকেট খেলি আছে সো ৰাম এণ্ড ৰহিম দুইজনে হল এই দুইজনক মিলি আমি কি কম কম্পাউন্ড সাবজেক্ট বুলি কম সীতা এণ্ড গীতাৰ ডান্সিং সীতা আৰু গীতাই কি কৰি আছে ডান্সিং কৰি আছে যদি এইটো কম্পিটিটিভ এক্সামত আহিলে যে সীতা এণ্ড গীতা আৰ ডান্সিং এতে সাবজেক্ট কি আছে এইটো কম্পাউন্ড সাবজেক্ট আছে না সিম্পল সাবজেক্ট না কমপ্লিট সাবজেক্ট আছে তেতিয়াহলে আমি যদি জানো ডেফিনেশনটো জানো যে জি সাবজেক্টত এটা কাম দুইজনে একেলগে কৰি আছে তেনেকুৱা সাবজেক্টক আমি কি কম কম্পাউন্ড সাবজেক্ট কম সো আমি অতি তাড়াতাড়িকে কৈ দিব পাৰিম যে এটো কি সাবজেক্ট কম্পাউন্ড সাবজেক্ট তাৰ পিছত the cat and dog মেকুৰী আৰু কুকুৰে কি কৰি আছে are sleeping টোপনি মাৰি আছে সো এইটো তো কি আছে the cat and dog will be the compound subject CP এতিয়া নেক্সট আহিব আমাৰ অবজেক্টৰ কিছুমান ভাগ আছে অবজেক্টৰ ভাগ কিটা আমি সিম্পল হিচাপে জানিম সো আমি সাবজেক্টৰ তিনিটা ভাগ পালো এটা পাইছিলো আমি কি সিম্পল সাবজেক্ট এটা পালো আমি কি 2 নম্বৰত কমপ্লিট সাবজেক্ট আৰু নাম্বার 3 ত পাইছিলো আমি কি কম্পাউন্ড সাবজেক্ট সিম্পল হিচাপে আমি সাবজেক্ট কি আছিল মনত ৰাখিব লাগিব যে সাবজেক্ট কি বাক্য এটা যে কামটো কৰি আছে হেজনে হল সাবজেক্ট সো সিম্পল সাবজেক্ট কোনখিনি হ'ব যে আমি সিম্পল যিবোৰ টেন্সত আমি কি কৰো যিবোৰ সেন্টেন্সত সিম্পল হিচাপে যি সাবজেক্ট থাকে সেই সাবজেক্টটোৱে হ'ব যে কামটো কৰি আছে সেই সাবজেক্টটোৱে হ'ব আমাৰ সিম্পল সাবজেক্ট কমপ্লিট সাবজেক্ট কোনবোৰ হ'ব যে কমপ্লিট সাবজেক্ট হ'ব সাবজেক্ট প্লাস মডিফায়াৰ এতিয়া সাবজেক্ট আৰু মডিফায়াৰ কি সাবজেক্ট থাকিব কিন্তু মডিফায়ারও থাকিব মডিফায়ারে কি কৰে সাবজেক্টৰ বিষয়ে আৰু অলপ বেছিকে আলোচনা কৰে যেনেকুৱা the big cat কলে হ'ব কিন্তু the big cat ক'ব পাৰে the big elephant তেনেকুৱা ক'ব পাৰে সো সেই মডিফায়ারে কি কৰিব সাবজেক্টৰ বিষয়ে আৰু অলপ বহলকে ডিসকাস কৰিব সো হেতুৱে আমাৰ হ'ব কি কমপ্লিট সাবজেক্ট গোটেইখিনি মিলি তাৰ পিছত আহিব আমাৰ কম্পাউন্ড সাবজেক্ট যে এটা কোনো এটা বাক্যত কোনো এটা সেন্টেন্সত কি থাকিব পাৰে এটাতকে বেছি সাবজেক্ট থাকিব পাৰে যে দুইটা কোনো এটা কাম এটা একজনতকে বেছি মানুহে কৰিব পাৰে যেনেকৈ ৰাম এণ্ড ৰহিম আৰ প্লেইং ক্ৰিকেট ৰাম এণ্ড ৰহিম আৰ ইটিং ৰাইচ ৰাম এণ্ড ৰহিম আৰ ডান্সিং তেনেকুৱা ধৰণে যদি এটা বাক্যত দুটা
সাবজেক্ট থাকে তেতিয়াহ'লে সেই দুইজনক মিলি একেলগে আমি কি কম কম্পাউণ্ড সাবজেক্ট কম এতিয়া আমি আহিম অবজেক্ট অবজেক্ট কি আছিলে যে অবজেক্ট আছিলে যে আমি সাবজেক্টে যি কাম কৰে সেই কামৰ প্ৰভাৱ যাৰ ওপৰত পৰিব ইম্প্যাক্টটো যাৰ ওপৰত পৰিব ইয়ে হ'ব আমাৰ অবজেক্ট সো অবজেক্টৰ দুটা প্ৰকাৰ আছে এটা হল আমাৰ ডাইৰেক্ট অবজেক্ট আন এটা হ'ব আমাৰ ইনডাইৰেক্ট অবজেক্ট এতিয়া ডাইৰেক্ট অবজেক্টটো আমি ইতিমধ্যে ডিসকাস কৰিছো ডাইৰেক্ট অবজেক্টটো সাধাৰণতে যে আমি বাক্যবোৰত এটা অবজেক্ট থাকে সেই অবজেক্টটোৱে হ'ব আমাৰ সেই ডাইৰেক্ট অবজেক্ট এতিয়া ইনডাইৰেক্ট অবজেক্ট কোনবোৰ হ'ব যে কোনো এটা সেন্টেন্সত কামটো যাৰ ওপৰত কি কৰিব পৰিব সেই কামৰ ইম্প্যাক্টটো যাৰ ওপৰত পৰিব তেও আকৌ সেই কামটোৰ ইম্প্যাক্টটো বেলেগ এজনৰ ওপৰত দিব তেনেকুৱা ধৰণৰ যদি কোনো এটা সেন্টেন্সত থাকে দুটা অবজেক্ট থাকে তেতিয়াহলে তেনেকুৱা ধৰণৰ অবজেক্টক আমি সেকেন্ডটোক আমি কি কম ইনডাইৰেক্ট অবজেক্ট বুলি কম দুটা এক্সাম্পল লৈছো এক্সাম্পলৰ জৰিয়তে আমাৰ এই ডাইৰেক্ট আৰু ইনডাইৰেক্ট অবজেক্টৰ ধাৰণাখিনি আমাৰ ক্লিয়াৰ হ'ব যে the teacher gave me a pen যে শিক্ষকজনে মোক এটা কলম দিছিলে এতিয়া the teacher জনে দিছিলে কোনে the teacher so the teacher জন হ'ব আমাৰ কি সাবজেক্ট এতিয়া gave me a pen কি দিছিলে টিচাৰ জনে কি দিছিলে a pen কলম দিছিলে এইটো হ'ব আমাৰ কি ডাইৰেক্ট অবজেক্ট কিন্তু দিছিলে কাক gave me a pen দিছিলে কাক me so me to হ'ব আমাৰ কি ইনডাইৰেক্ট অবজেক্ট তাৰ পিছত show me the picture এই show to হ'ব আমাৰ কি দেখুৱাব লাগে কি দেখুৱাব লাগে show me the picture এতে picture to হ'ব আমাৰ কি ডাইৰেক্ট অবজেক্ট আৰু কাক দেখুৱাব লাগে me to হ'ব আমাৰ ইনডাইৰেক্ট অবজেক্ট সো আজি আমি সাবজেক্ট আৰু অবজেক্টৰ বিষয়ে ডিটেইলছত আলোচনা কৰিছো ভাৰ্বৰ বিষয়ে অলপ আলোচনা কৰো যে ভাৰ্ব কি ভাৰ্ব নো কি যে ভাৰ্ব হল বাক্যত থকা তেনেকুৱা শব্দ যিয়ে কি কৰে কোনো এটা কাম কৰা বা হোৱা বুজায় যেনেকুৱা এক্সাম্পল লৈছিলো মনত আছে যে হি ইজ প্লেইং ফুটবল তে ফুটবল কি কৰি আছে খেলি আছে সো এই শব্দটো যে কি কৰি আছে কোনো এটা কাম কৰা বা হোৱা বুজাইছে যে প্লেইং প্লেৰ পৰা কি হৈছে প্লেইং খেলি আছে খেলি থকা এই শব্দটোৱে হ'ব আমাৰ কি ভাৰ্ব সো এনেকুৱা ধৰণৰ যি কোনো বাক্যত সাবজেক্ট ভাৰ্ব থাকিবই সাবজেক্ট আৰু ভাৰ্ব নহকে কোনো বাক্য গঠন হ'ব নোৱাৰে অবজেক্ট নহকে যদিও পাৰে সাবজেক্ট আৰু ভাৰ্ব মাস্ট বি থাকিব লাগিব এতিয়া আমি আকৌ ৰিভিজনত গৈছো যে সাবজেক্ট কি আৰু অবজেক্ট কি আৰু ভাৰ্ব কি আমি আকৌ ৰিভিজন কৰি আমাৰ সেশনটো শেষ কৰিম তো সাবজেক্ট কি আছিল অ্যাকর্ডিং টু ডেফিনেশন যে সাবজেক্ট আছিল যে বাক্য এটা যিয়ে কামটো কৰিব সেইজনে হ'ব আমাৰ কি সাবজেক্ট যে বাক্য এটা যিয়ে কাম কৰিব সেইজনে হ'ব আমাৰ সাবজেক্ট বা যিজনৰ বিষয়ে সেই বাক্যটোত আলোচনা কৰা হ'ব সেইজনে হ'ব আমাৰ সাবজেক্ট আমি পাইছিলো তিনি ধৰণৰ এটা আছিল সিম্পল সাবজেক্ট তাৰ পিছত আছিল আমাৰ কি কমপ্লিট সাবজেক্ট আন এটা আছিল কম্পাউণ্ড সাবজেক্ট সিম্পল সাবজেক্ট কোনবোৰ সাধাৰণ বাক্যত যি সাবজেক্ট ব্যৱহাৰ কৰা হয় সেইটো হ'ব আমাৰ সিম্পল সাবজেক্ট এই হিটো হ'ব আমাৰ কি সিম্পল সাবজেক্ট তাৰ পিছত আছিল আমাৰ কি কমপ্লিট সাবজেক্ট কি আছিল যে সাবজেক্ট আৰু মডিফায়াৰ একেলগ কৰি যি খিনি হয় সেইখিনি হ'ব আমাৰ কি কমপ্লিট সাবজেক্ট আৰু মডিফায়াৰ একলগ কৰিলে কি হ'ব আমাৰ কমপ্লিট সাবজেক্ট সাবজেক্টৰ বিষয়ে মডিফায়াৰে কি কৰে আৰু অলপ বেছিকৈ আলোচনা কৰে আৰু অলপ বেছিকৈ বৰ্ণনা কৰে তেনেকুৱা ধৰণৰ সাবজেক্টত আমি কি কম কমপ্লিট সাবজেক্টে কেৱল এটা কমপ্লিট সাবজেক্টত কেৱল এটা এনেকুৱা ধৰণৰ শব্দই সাবজেক্ট নহয় কমপ্লিট সাবজেক্টত একেবাৰে সেন্টেন্সৰ প্ৰায়খিনিয়ে সাবজেক্ট হ'ব পাৰে সো তাৰ পিছত আছিল আমাৰ কম্পাউণ্ড সাবজেক্টত কি আছিল যে এটাতকে বেছি যেনেকুৱা কোনো এটা কাম দুজনে মিলি কৰি আছে যেনেকুৱা ৰাম এণ্ড ৰহিম are playing এইটো বাক্যত
ৰাম এণ্ড ৰহিম এই দুইজনে এটা কাম কৰি আছে কি কৰি আছে প্লেইং কৰি আছে সো এই দুইজনক যেতিয়া আমি একেলগ কৰি কম এইটোক আমি কি কম কম্পাউণ্ড সাবজেক্ট বুলি কম কম্পাউণ্ড সাবজেক্ট বুলি কম তাৰ পিছত আহিল আমাৰ অবজেক্টবোৰ কি যে আমি সাবজেক্টে যি কাম কৰো সাবজেক্টে যি কাম কৰে সেই কামৰ প্ৰভাৱ যাৰ ওপৰত পৰে হেইটোৱে হল আমাৰ অবজেক্ট যেনেকুৱা হি ইজ প্লেইং ফুটবল হি তেও খেলি আছে কি খেলি আছে ফুটবল তেও খেলি আছে কি খেলি আছে ফুটবল খেলি আছে এই কামৰ প্ৰভাৱটো কাৰ ওপৰত পৰিল ইম্প্যাক্টটো কাৰ ওপৰত পৰিল ফুটবলৰ ওপৰত পৰিলে সো এই ফুটবলটোৱে হ'ব আমাৰ কি অবজেক্ট অবজেক্টটো আমাৰ দুই ধৰণে পাইছিলো যে এটা হল আমাৰ ডাইৰেক্ট অবজেক্ট আন এটা হল ইনডাইৰেক্ট অবজেক্ট ডাইৰেক্ট অবজেক্ট কি যে আমি ডাইৰেক্ট অবজেক্ট সাধাৰণতে যি সেন্টেন্সত যি অবজেক্ট থাকে হেইটোৱে আমাৰ হ'ব কি ডাইৰেক্ট অবজেক্ট আৰু কেতিয়াবা কোনো এটা সেন্টেন্সত দুটাকে অবজেক্ট থাকে সাবজেক্টৰ কামৰ প্ৰভাৱ যি সেন্টেন্সৰ ওপৰত প্ৰথমে পৰিব হেইটো আমাৰ হ'ব কি ডাইৰেক্ট অবজেক্ট আৰু হেই ডাইৰেক্ট অবজেক্টৰ পৰা হেই কামৰ প্ৰভাৱখিনি যেতিয়া আন এটা সাবজেক্টলৈ আহিব হেইটোৱে হ'ব আমাৰ কি ইনডাইৰেক্ট অবজেক্ট সো फ्रेंड्स আজিলৈ ইমানে আমি সাবজেক্ট ভার্ব আৰু অবজেক্টৰ বিষয়ে ডিটেইলছত আলোচনা কৰিলো আৰু নেক্সট এটা ভিডিওত আকৌ আমি ডিটেইলছত আকৌ প্ৰেক্টিস কৰিম সো আজিলৈ ইমানে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিওস